আজিকালি আচলতে কেৱল বিদ্যা টনিকৰ পঢ়া বিদ্যাটোৱেই নহ'ব, ভাওনা লাগিব, সত্ৰীয়া নাচ নাচিব লাগিব, শংকৰী নাচ নাচিব লাগিব, বৰগীত কৰিব লাগিব, সমৰ কলা কৰিব লাগিব, চিত্ৰকলা কৰিব লাগিব, সকলো বিষয়তে নিজৰ ল'ৰা ছোৱালীবিলাকক আগবঢ়াই নিব। আমি আটাই ভাওনাৰ মানুহ, ভাওনাৰ ওপৰত বহুত কথা কৈ থাকিব পাৰোঁ, ভাওনাৰ ওপৰত কথাখিনি ক'বলৈও বহুত মন যায়। ভাওনা চাবলৈ যে ইমান দৰ্শক আহিছে, মহাপুৰুষ শংকৰদেৱে যে বহে ব্ৰহ্মাণ্ডক ভেদি আমাৰ হৰি নামৰ গোটেই এটা সুতটো যে ইমান বিশালভাৱে বোৱাই থৈ গৈছে, তাৰ যে সোৱাদ ল'বলৈ আপোনালোক আহিছে, তাৰ মাজত আকৌ বেলেগ ধৰণৰ কথা কৈ আপোনালোকৰ মনৰ সচিদ্ধাখিনিক আকৌ বেলেগ এটা ফাললৈ গতি নকৰাওঁ। আচলতে মই বৰ দুৰ্ভগীয়া, এইকাৰণে দুৰ্ভগীয়া বুলি কৈছোঁ যে আজি ইয়াত মই ভাওনাৰ যিটো পৰিৱেশ দেখিছোঁ, সেই পৰিৱেশ কিন্তু অসমৰ বহু ঠাইত এতিয়াও গঢ় লৈ উঠা নাই। এই অঞ্চলৰ ৰাইজ ইমানেই সংস্কৃতিবান। মই এইফালেদি আহিছোঁ, মই চিনি নাপাওঁ, মই আজি প্ৰথমবাৰৰ বাবে আহিছোঁ ইয়ালৈ। হিতেশ্বৰে ক'লে যে বাবুল্লা আপুনি আহিবই লাগিব, ঠিক আছে মই যাম। আৰু সেই যাম বুলি কোৱাৰ লগে লগে মই আহি থাকোঁতে মই মাত্ৰ মানুহে দেখিছোঁ, ইমান মানুহ। আৰু তাৰ পৰা আমি এইটোৱে অনুভৱ কৰিব পাৰোঁ যে এই অঞ্চলৰ ৰাইজ, এই অঞ্চলৰ উদ্যোক্তা, এই অঞ্চলৰ উঠি অহা প্ৰজন্ম গুৰু সংস্কৃতিৰ দিশত কিমান আগবঢ়া। আপোনাৰ শংকৰ বিচিত্ৰপা মৰি বস্তে আৰু কৰি ধৰি প্ৰথমে প্ৰবেশ দিলা শংকৰ হৰে। জয় গুৰু শংকৰ। সমূহ পাৰিষদলৈ সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছোঁ। ভাওনা চোৱা সকলো দৰ্শক আচলতে পাৰিষদ বুলি মহাপুৰুষ শংকৰ গুৰুজনাই তেতিয়াই উপমা দিছে। নৰৰূপী নাৰায়ণ সমস্ত পাৰিষদলৈকে আমাৰ জয় জয়তে শ্ৰদ্ধা সেৱা নিবেদন কৰিছোঁ। জয় গুৰু শংকৰ। এতিয়া কথা কোৱা সময় নহয়। ইয়াত সৰু সৰু কৰ্মশালা, সৰু সৰু ল'ৰা ছোৱালীবিলাকে কৰ্মশালা ইমান সুন্দৰভাৱে এটা নান্দনিক পৰিৱেশ সৃষ্টি কৰি কৰ্মশালা সামৰণি অনুষ্ঠান পাতি গ'ল। মই সেই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাইছিলোঁ। পুনৰ আজি মিলনপুৰবাসী ৰাইজে, মিলনপুৰ এই প্ৰাথমিক শাখাই আমাক আকৌ আমন্ত্ৰণ কৰিলে, সম্বৰ্ধনা পত্ৰ দি আমাক সন্মান যাচিলে। আমি আচলতে ইমানৰ পাত্ৰ নহয়, ইমান মৰম দিয়াৰ বাবে আপোনালোক সকলো উদ্যোক্তা সমিতিলৈ আমাৰ পৰম শ্ৰদ্ধা সেৱা শতকোটি প্ৰণিপাত শ্ৰদ্ধা মৰম নিবেদন কৰিছোঁ। হিতেশ্বৰ হাজৰিকাদেৱ আমাৰ বন্ধু, বাবুল বৰাদেৱ আহিছে। আমি আটাই ভাওনাৰ মানুহ, ভাওনাৰ ওপৰত বহুত কথা কৈ থাকিব পাৰোঁ, ভাওনাৰ ওপৰত কথাখিনি ক'বলৈও বহুত মন যায়। বহুত মানুহ দেখিছোঁ, কেৱল পাৰিষদসকল, সমস্ত পাৰিষদসকলে ইয়াত বিৰাজমান কৰিছে। সেইকাৰণে এতিয়া কিন্তু কথা নকওঁ। আপোনালোকে ভাওনা চাবলৈ ইচ্ছা সন্দিচ্ছুক হৈ আছে। আপোনালোকে যে এই ইচ্ছা সন্দিচ্ছুক হৈছে, ভাওনা চাবলৈ যে ইমান দৰ্শক আহিছে, মহাপুৰুষ শংকৰদেৱে যে বহে ব্ৰহ্মাণ্ডক ভেদি আমাৰ হৰি নামৰ গোটেই এটা সুতটো যে ইমান বিশালভাৱে বোৱাই থৈ গৈছে, তাৰ যে সোৱাদ ল'বলৈ আপোনালোক আহিছে, তাৰ মাজত আকৌ বেলেগ ধৰণৰ কথা কৈ আপোনালোকৰ মনৰ সচিদ্ধাখিনিক আকৌ বেলেগ এটা ফাললৈ গতি নকৰাওঁ। গতিকে এই পৰিৱেশ নান্দনিক পৰিৱেশ, এই পৰিৱেশ যিসকলে সংৰচনা কৰিছে, সঁচাই আপোনালোকৰ এতিয়া বিদ্যাতনিক দিশ, এতিয়া ইমান পঢ়া শুনা ল'ৰা ছোৱালীয়ে কৰাৰ দিন, ইয়াৰ পাছতো যে আপোনালোকে ল'ৰা ছোৱালীবিলাকক বিভিন্ন ধৰণৰ কিবা কিবি পঢ়াব লাগে বুলি আপোনালোকে যে মন কৰিছে, তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আজিকালি আচলতে কেৱল বিদ্যা টনিকৰ পঢ়া বিদ্যাটোৱেই নহ'ব, ভাওনা লাগিব, সত্ৰীয়া নাচ নাচিব লাগিব, শংকৰী নাচ নাচিব লাগিব, বৰগীত কৰিব লাগিব, সমৰ কলা কৰিব লাগিব, চিত্ৰকলা কৰিব লাগিব, সকলো বিষয়তে নিজৰ ল'ৰা ছোৱালীবিলাকক আগবঢ়াই নিব। আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ যাতে আপোনালোকে কেতিয়াও এইবিলাক কৰ্মত যাতে হেমাহি নকৰে। কৰ্মশালা ইমান সুন্দৰ পৰিৱেশত দেখিলোঁ, আজি আপোনালোকক নৰ নাৰায়ণসকলক ইমান সুন্দৰভাৱে এভাগ সেৱা কৰিবলৈ পালোঁ। ধন্য, আমাৰ জীৱন ধন্য হৈছে। আপোনালোকৰ চৰণ দৰ্শন কৰাই আমাৰ একমাত্ৰ সম্বল। এই সময়ত মায়াচুৰী ভকতি কৰিবলৈ
আমি যেনেকৈ মায়াচুৰী এতিয়া আঁৰ কাপোৰ এই অগ্নিগড় ভেদ কৰি ক্ষুদ্ৰধৰ ইতিমধ্যে আহিব গায়ন বায়নে সবে সভাজয় কৰি গুচি গৈছে এতিয়া শ্লোক নৃত্য নাট্য ৰস ব্যঞ্জন ৰসাগ্ৰহী যুদ্ধ বিগ্ৰহ আপোনালোকৰ আগত এখন মুখাসহ আপোনালোকৰ আগত ৰেকৰ্ড কৰিব আপোনালোকে সকলোৱে দৰ্শন কৰিব আমিও দৰ্শন কৰিম সকলো লোকে শ্ৰদ্ধাৰ মোৰ পৰম শ্ৰদ্ধা সেৱা জনাই এই দুআষাৰ সামৰণি মাৰিছোঁ জয় গুৰু শংকৰ কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ একশৰণ সমাজ মিলনপুৰ প্ৰাথমিক শাখা লাহিং বুধবৰীয়া এই অঞ্চলৰ এই মহান অনুষ্ঠানভাগীৰ সৌজন্যত অনুষ্ঠিত হোৱা ভাওনাৰ কৰ্মশালাৰ অন্তত সেই প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা অনুষ্ঠিত হ'বলৈ লোৱা এই ভাওনাভাগীৰ প্ৰাক মুহূৰ্তত ইয়াত সমবেত প্ৰত্যেকজন বৈষ্ণৱৰ শ্ৰীচৰণত আই মাতৃসকলৰ শ্ৰীচৰণত আৰু ইয়াত উপস্থিত থকা অসমৰ ভাওনা সংস্কৃতিৰ অন্যতম দুজন পুৰোধা ব্যক্তি দুইজন বন্ধু অতি শ্ৰদ্ধাৰ দিগন্ত শইকীয়া ডাঙৰীয়া আৰু এই অনুষ্ঠানৰ মধ্যমণি যাৰ আঙুলিত ধৰি আমাৰ শিশুসকলে ভাওনাত খোজ পেলাবলৈ সক্ষম হৈছে অসমৰ ভাওনা জগতৰ অন্যতম এজন পুৰোধা ব্যক্তি হিতেশ্বৰ হাজৰিকাদেৱলৈ আৰু ইয়াত উপস্থিত থকা সকলোজনলৈকে যথাযোগ্যভাৱে আমাৰ আন্তৰিক শ্ৰদ্ধা সেৱা নিবেদন কৰিছোঁ মই যোৰহাট কেন্দ্ৰীয়গুৰিৰ পৰা আহিছোঁ এই অঞ্চললৈ মই প্ৰথমবাৰ আহিছোঁ কিন্তু আজি ইয়াত মই যিটো পৰিৱেশ দেখিলোঁ আচলতে মই বৰ দুৰ্ভগীয়া এইকাৰণে দুৰ্ভগীয়া বুলি কৈছোঁ যে আজি ইয়াত মই ভাওনাৰ যিটো পৰিৱেশ দেখিছোঁ সেই পৰিৱেশ কিন্তু অসমৰ বহু ঠাইত এতিয়াও গঢ় লৈ উঠা নাই এই অঞ্চলৰ ৰাইজ ইমানেই সংস্কৃতিবান মই এইফালেদি আহিছোঁ মই চিনি নাপাওঁ মই আজি প্ৰথমবাৰৰ বাবে আহিছোঁ ইয়ালৈ হিতেশ্বৰে ক'লে যে বাবুল্লা আপুনি আহিবই লাগিব ঠিক আছে মই যাম আৰু সেই যাম বুলি কোৱাৰ লগে লগে মই আহি থাকোঁতে মই মাত্ৰ মানুহে দেখিছোঁ ইমান মানুহ আৰু তাৰ পৰা আমি এইটোৱে অনুভৱ কৰিব পাৰোঁ যে এই অঞ্চলৰ ৰাইজ এই অঞ্চলৰ উদ্যোক্তা এই অঞ্চলৰ উঠি অহা প্ৰজন্ম গুৰু সংস্কৃতিৰ দিশত কিমান আগবঢ়া আপোনালোকক দিবলৈ আচলতে আমাৰ একোৱেই নাই আমি অন্তৰৰ পৰা ভক্তিৰে আপোনালোকৰ শ্ৰীচৰণত পুনৰবাৰ প্ৰণিপাত জনাইছোঁ এটা কথা আহি গম পালোঁ ইয়ালৈ আহি যে বিহুত আমি দিগন্ত মই দুইটা বন্ধু মই কৃষ্ণ কৰোঁ সি ৰুক্মিণী কৰে সেই তেতিয়াৰ পৰা আমি দুইটা বন্ধু ইয়াত থকা আমাৰ চাউণ্ডত বহি থকা দুজন সেই সন্মুখত বহি থকাসকল আমাৰ ল'ৰা ছোৱালীহঁতক আজি সাজপাৰ পিন্ধাই থকাসকল সকলো আমি এটা পৰিয়ালৰ নিচিনাকৈ অনাগত দিনবোৰত কাম কৰি আহিছোঁ ভাওনাৰ জগতখনত ইয়ালৈ আহি এটা ভাল লাগিল মই নাজানো এই ৰিণী চুতীয়া নামৰ ছোৱালীজনীৰ ঘৰ যে সেইটোৱেই ৰিণীক মই বিহু মঞ্চত দেখিছোঁ বিচাৰ কৰোঁতে কিন্তু মই নাজানো আজি গৈহে গম পাইছোঁ যে দেউতাকক চিনি পাওঁ মই কিন্তু আজি গৈ পেলাই গম পালোঁ যে এয়াই ৰিণী বা যি কি নহওক এই যে আপোনালোকৰ মাজত মই উপস্থিত হ'বলৈ মোৰ এই সুযোগকণ দিলে মোৰ জীৱন ধন্য হৈছে বুলি মই অনুভৱ কৰিছোঁ আৰু মই আকৌ এবাৰ কৈছোঁ যে মই বৰ দুখীয়া মানুহ এজন মই আপোনালোকক দিব পৰা জোখাৰে মোৰ একোৱেই নাই কিন্তু অন্তৰৰ পৰা ভগৱানৰ ওচৰত আসনৰ আগত মূৰ দুৱাই এইটো কথাই মই স্বীকাৰ কৰি গৈছোঁ যে অনাগত ভৱিষ্যতত যদি কেনেবাকৈ ভগৱানে সুযোগ আৰু সুবিধা দিয়ে মই আপোনালোকৰ মাজলৈ আকৌ এদিন ভাওনা বুলি আহিবলৈ কিন্তু মনত হেঁপাহ ৰাখিলোঁ আৰু মই কাৰোবাক কিবা শিকাব পৰা পৰ্যায়ৰ মানুহ নহয় তথাপিতো এই যি বিনিময় আমাৰ জীৱনত আমি শিকি থকাখিনি যদি আমি জীয়াই থকাৰ সময়ত কাৰোবাক দি থৈ নাযাওঁ আৰু এই কামটো যদি আমি এতিয়াই কৰি থৈ নাযাওঁ আমি হেৰাই যোৱাৰ লগে লগে আমাৰ মাজৰ পৰা হেৰাই যোৱা যোগ্যসকল হেৰাই যোৱাৰ লগে লগে কিছুমান বস্তুৰ পৰা আমি আচলতে সমাজ বা নৱপ্ৰজন্ম আমি বঞ্চিত হৈ ৰ'ম সেয়েহে যিটো বিনিময়ৰ মাধ্যম সেই বিনিময়ৰ মাধ্যমেৰে মই আকৌ এবাৰ ইয়াত কেতিয়াবা আহিম বুলি বৰ আশাৰে বাট চালোঁ
আৰু হিতেশ্বৰৰ যি কষ্ট, সেই কষ্ট আচলতে ৰাইজৰ এই পৰিৱেশ দেখিয়েই আমি গম পাইছোঁ যে হিতেশ্বৰক ৰাইজে হিয়া উবুৰিয়াই আশীৰ্বাদ দিছে। ল'ৰা ছোৱালীহঁতক আপোনালোকে আশীৰ্বাদ দিয়াৰ যি আপোনালোকৰ মন, সেই মনটোৰ কাৰণেই আজি আপোনালোক ইমান দূৰ দূৰণিৰ পৰা আহিছে। ক'ৰবাত মটৰচাইকেল থ'বলৈ জেগা নাইকিয়াৰ নিচিনা পৰিৱেশ হৈছে। গতিকে সৰ্বজনলৈকে পুনৰবাৰ শ্ৰদ্ধা জনাই, কৃতজ্ঞতাৰে সেৱা জনাই, হিতেশ্বৰকে প্ৰমুখ্য কৰি এই অনুষ্ঠানৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ ৰাজেন বৰালী ডাঙৰীয়া, প্ৰসন্ন চুতীয়া ডাঙৰীয়া আৰু আমাৰ ৰিণী দেউতাক, মই নামটো পাহৰিছোঁৱেই, তেওঁ সমস্তজনলৈকে যথাযোগ্যভাৱে মোৰ পুনৰ শ্ৰদ্ধা, সেৱা, কৃতজ্ঞতা জনাই মোৰ ক'বলগীয়াখিনি ইমানতে সামৰিছোঁ। 1 মিনিটতে শেষ কৰিম বুলি ভাবিছোঁ, 2 মিনিটমান হ'ল। মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ অকণমান বেছি সময় লোৱাৰ বাবে। আপোনালোক সকলো সুখেৰে থাকক, শান্তিৰে থাকক আৰু ভগৱন্তই আপোনালোকক সৰ্বদা সৰ্বসুখ দিয়ক, ইয়াকে কামনা কৰি মোৰ ক'বলগীয়াখিনি ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় গুৰু শংকৰ কৃষ্ণ।